Hello my dear student, welcome to biology. আজি lecture 5 part 5 আৰু আমি পঢ়ি আছোঁ সপুষ্পক উদ্ভিদৰ যৌন প্ৰজনন। আচ্ছা, আমি এইখন চেপ্টাৰ কিহৰ বাবে পঢ়ি আছোঁ? কিহৰ কাৰণে? আমাৰ উদ্দেশ্যটো কি হয়? এইখন চেপ্টাৰ পঢ়াৰ আমাৰ উদ্দেশ্য হৈছে যে আমি জানিব বিচাৰোঁ যে সপুষ্পক উদ্ভিদে কিদৰে নিজৰ সংখ্যা বৃদ্ধি কৰে যৌন প্ৰজননৰ দ্বাৰা, আৰু যৌন প্ৰজননৰ দ্বাৰা যদি নিজৰ সংখ্যা বৃদ্ধি কৰিব লগা হয় তেতিয়াহ'লে সপুষ্পক উদ্ভিদৰ দেহত কি অংগ গঠন হ'ব লাগিব আৰু সেই অংগসমূহৰ গঠন হওঁতে কি প্ৰক্ৰিয়া জড়িত হৈ আছে, হয়নে নহয়? চ' আমি যে ইমান দিনে লেকচাৰ 5 আলোচনা কৰি আছোঁ বিভিন্ন পাৰ্টসমূহ, পাৰ্ট 1, পাৰ্ট 2, পাৰ্ট 3, পাৰ্ট 4, পাৰ্ট 5 আজি আমি আলোচনা কৰিম। এই গোটেইবোৰ পাৰ্ট তোমালোকে এটাৰ পাছত আনটো পঢ়িবা, তেতিয়া তোমালোকে গম পাবা যে এই গোটেইবোৰ আমি কিহৰ কাৰণে পঢ়ি আছোঁ। মাত্ৰ এইটো জনাৰ কাৰণে যে সপুষ্পক উদ্ভিদে নিজৰ সংখ্যা কিদৰে বৃদ্ধি কৰে যৌন প্ৰজননৰ দ্বাৰা, আৰু যৌন প্ৰজননৰ দ্বাৰা যদি বৃদ্ধি কৰিব লগা হয় কিছুমান বিশেষ অংগ গঠন আৰু বিকাশৰ দৰকাৰ হয় সপুষ্পক উদ্ভিদৰ, হয়নে নহয়? চ' যোৱা পাৰ্ট 4ত আমি পঢ়িলোঁ যে ডিম্বকৰ গঠন কেনেকুৱা হয়, তাৰ ডিম্বকৰ বিভিন্ন অংশসমূহ কি, হয়নে নহয়? আৰু ডিম্বক গঠনৰ পাছত আজি আমি স্ত্ৰী ৰেণু জনন স্পৰোজেনেচিছ। অ'কে, চ' স্ত্ৰী ৰেণু জনন যি পদ্ধতিৰ দ্বাৰা স্ত্ৰী ৰেণু মাতৃকোষ স্পৰ মাদাৰ চেলৰ পৰা স্ত্ৰী ৰেণুৰ সৃষ্টি হয় তাকে স্ত্ৰী ৰেণু জনন বোলা হয়। চ' মাই ডিয়াৰ ষ্টুডেণ্ট, স্ত্ৰী ৰেণু জনন হৈছে এনে এটি পদ্ধতি যাৰ দ্বাৰা স্ত্ৰী ৰেণু গঠন হয়। ক'ৰ পৰা? স্ত্ৰী ৰেণু মাতৃকোষৰ পৰা। অ'কে, চ' স্ত্ৰী ৰেণু জনন হৈছে এটা পদ্ধতি যাৰ দ্বাৰা স্ত্ৰী ৰেণুৰ গঠন হয় স্ত্ৰী ৰেণু মাতৃকোষৰ পৰা। এতিয়া ডিম্বক ৰন্ধ্ৰৰ ফালে প্ৰদেশৰ পৰা মাত্ৰ এটা স্ত্ৰী ৰেণু মাতৃকোষ পৃথক হৈ পৰে। অ'কে, চ' স্ত্ৰী ৰেণু মাতৃকোষ একচুৱেলি ক'ৰ পৰা আহে? এইটো আহে ডিম্বকৰ, আমি ডিম্বক গঠনত পঢ়িছোঁ, ডিম্বক ৰন্ধ্ৰৰ কথাও আমি পঢ়িছোঁ, হয়নে নহয়? এই ডিম্বক ৰন্ধ্ৰ হৈছে এটি সৰু মুক্ত অংশ যোনটো কি হ'ব, ডিম্বকটোকে আগুৰি নাই ৰাখা। সেই সৰু অংশটোকে আমি কৈছিলোঁ যে ডিম্বক ৰন্ধ্ৰ। সেই ডিম্বক ৰন্ধ্ৰৰ ফালে প্ৰদেশ হৈছে কিছুমান কোষৰ সমষ্টি, মনত পৰিছে নাই? য'ত কি হয়, খাদ্য সঞ্চিত হৈ থাকে। সেই প্ৰদেশৰ পৰা মাত্ৰ এটা স্ত্ৰী ৰেণু মাতৃকোষ কি হয়, পৃথক হৈ ডিম্বক ৰন্ধ্ৰৰ ফালে পৃথক হৈ পৰে। অ'কে, চ' ডিম্বক ৰন্ধ্ৰৰ ফালে প্ৰদেশৰ পৰা মাত্ৰ এটা স্ত্ৰী ৰেণু মাতৃকোষ পৃথক হৈ পৰে। এই স্ত্ৰী ৰেণু মাতৃকোষৰ ৰাসাত্মক বিভাজনৰ ফলত 4টা এগুণিত স্ত্ৰী ৰেণুৰ সৃষ্টি হয়। অ'কে, চ' সেই স্ত্ৰী ৰেণু কোষৰ কি হয়, ৰাসাত্মক বিভাজন হয়। আৰু আমি জানো যে ৰাসাত্মক বিভাজন কোনবোৰ কোষত হয়? প্ৰজনন অংগত হয়। আৰু আমি এতিয়াও পঢ়ি আছোঁ যৌন প্ৰজননৰ কথা, সেইবাবে এই প্ৰক্ৰিয়াত স্ত্ৰী ৰেণু মাতৃকোষত ৰাসাত্মক বিভাজন হৈছে। অ'কে, চ' ৰাসাত্মক বিভাজনৰ ফলত কি হৈছে, এটা কোষৰ পৰা আমি 4টা
কোষ পাইছোঁ। আমি জানো যে ৰেখাত্মক বিভাজনৰ ফলত আমি এটা কোষৰ পৰা 4টা কোষ পাওঁ আৰু একেদৰে এই স্ত্ৰী ৰেণু মাতৃকোষৰো কি হৈছে ৰেখাত্মক বিভাজনৰ ফলত আমি 4টা এগুণিত স্ত্ৰী ৰেণু কোষ পাইছোঁ। অ'কে, চ' আণ্ডাৰষ্টুড। চ' এই পদ্ধতিকে কোৱা হৈছে কি স্ত্ৰী ৰেণু জনন। অ'কে, আশা কৰিছোঁ বুজি পালা। আহা এতিয়া আমি পঢ়োঁ ভ্ৰূণস্থলী বা স্ত্ৰী লিংগধৰ উদ্ভিদৰ বিকাশ, ডেভেলপমেণ্ট অফ এম্ব্ৰায় চেক অৰ ফিমেল গেমেট'ফাইট। বেছি সংখ্যক সপুষ্পক উদ্ভিদৰ ক্ষেত্ৰতে দেখা যায় যে যদিও সিহঁতি 4টা স্ত্ৰী ৰেণু গঠন কৰে, কিন্তু ইয়াৰে মাত্ৰ এটাহে ক্ৰিয়াত্মক বা ফাংচনেল আৰু বাকী 3টাই নষ্ট হৈ যায়। অ'কে, চ' বেছি সংখ্যক সপুষ্পক উদ্ভিদৰ 4টা স্ত্ৰী ৰেণুৰ ভিতৰত মাত্ৰ এটাহে ক্ৰিয়াত্মক ফাংচনেল, বাকী 3টাই নষ্ট হৈ যায়। চ' এতিয়া আমি কি গম পালোঁ যে যদিও 4টা স্ত্ৰী ৰেণু গঠন হৈছে, ইয়াৰে মাত্ৰ এটাহে কি হয় ক্ৰিয়াত্মক, তাৰমানে এক্টিভ ফাংচনেল হয়, কাৰ্যসক্ষম হয়, আৰু বাকী 3টাই কি হয় নষ্ট হৈ যায়। আৰু কেৱল ক্ৰিয়াত্মক স্ত্ৰী ৰেণুৰ পৰাই ভ্ৰূণস্থলীৰ বিকাশ হয়, আৰু কেৱল ক্ৰিয়াত্মক স্ত্ৰী ৰেণুৰ পৰাই কি হয় পৰৱৰ্তী অৱস্থাত ভ্ৰূণস্থলী বিকাশ হয়। এটা মাত্ৰ স্ত্ৰী ৰেণুৰ পৰাই ভ্ৰূণস্থলীৰ বিকাশৰ পদ্ধতিক কোৱা হয় এক ৰেণু বা মনোস্পৰিক। অ'কে, চ' যদি এটা মাত্ৰ স্ত্ৰী ৰেণুৰ পৰা ভ্ৰূণস্থলী বিকাশ হয়, তেতিয়াহ'লে এই পদ্ধতিটোকে আমি ক'ম এক ৰেণু বা মনোস্পৰিক। অ'কে, এতিয়া তোমালোকে চোৱা চিত্ৰত দেখুওৱা হৈছে প্ৰথম ডায়েগ্ৰামত চোৱা, প্ৰথম চিত্ৰত দেখুওৱা হৈছে ডায়েগ্ৰামত স্ত্ৰী ৰেণু মাতৃকোষ, এই মাজৰটোকে কোৱা হৈছে স্ত্ৰী ৰেণু মাতৃকোষ। চাৰিওপিনে যোনবোৰ আছে এইবোৰ হৈছে প্ৰদেহ, আৰু ওপৰত তোমালোকে চোৱা ডিম্বক ৰন্ধ্ৰৰ দিশ। অ'কে, চ' মাজৰ অকল এটা কোষ তোমালোকে চাইছে, এটা কোষ, এই কোষটোৱে হৈছে স্ত্ৰী ৰেণু মাতৃকোষ, আৰু এই স্ত্ৰী ৰেণু মাতৃকোষে হৈছে ফাংচনেল বা ক্ৰিয়া সক্ষম। অ'কে, চ' স্ত্ৰী ৰেণু কোষ কেন্দ্ৰৰ এটা সূত্ৰ বিভাজন বা মাইট'চিছ ডিভিজনৰ ফলত 2টা কোষ কেন্দ্ৰ সৃষ্টি হয়। এতিয়া এই স্ত্ৰী ৰেণু মাতৃকোষৰ এটা কোষ কেন্দ্ৰ আছে, চাইছানে প্ৰথমটো ডায়েগ্ৰামৰ মাজত অকল এটা কোষ কেন্দ্ৰ আছে। এই কোষ কেন্দ্ৰটো কি হ'ব সূত্ৰ বিভাজন, তাৰমানে মাইট'চিছ ডিভিজন হয়। এই কোষ কেন্দ্ৰৰ কি হৈছে কোষ কেন্দ্ৰ স্ত্ৰী ৰেণু, এই কোষ কেন্দ্ৰ থকা স্ত্ৰী ৰেণু মাতৃকোষৰ কি হৈছে সূত্ৰ বিভাজন হৈছে, তাৰমানে মাইট'চিছ ডিভিজন হৈছে। অ'কে, তাৰমানে এই কোষৰ বিভাজন হৈছে, আৰু এই বিভাজনক সূত্ৰ বিভাজন বুলি কোৱা হৈছে। বিভাজনৰ ফলত নেক্সট ডায়েগ্ৰামত চোৱা 2টা কোষ কেন্দ্ৰ সৃষ্টি হৈছে। দেখিছানে 2টা কোষ কেন্দ্ৰ, 2টা কোষ কেন্দ্ৰযুক্ত স্ত্ৰী ৰেণু দেখিছানে? আৰু বিপৰীত মেৰুলৈ গতি কৰি 2 কোষ কেন্দ্ৰ 2 নিউক্লিয়েট যুক্ত ভ্ৰূণস্থলী সৃষ্টি কৰে। আৰু এতিয়া ছেকেণ্ড ডায়েগ্ৰামত চোৱা 2 কোষ কেন্দ্ৰযুক্ত স্ত্ৰী ৰেণু কোষ। তোমালোকে চাইছানে 2টা কোষ কেন্দ্ৰ ইয়াত গঠন হৈছে, আৰু তাৰ লগে লগে 2টা স্ত্ৰী ৰেণু গঠন হৈছে নাই? চ' এনেকুৱা যদি থাকে তেতিয়াহ'লে ইয়াক আমি 2 নিউক্লিয়েট বা 2 কোষ কেন্দ্ৰ যুক্ত ভ্ৰূণস্থলী বুলি আমি ক'ব পাৰোঁ। অ'কে, চ' বুজি পালা যে প্ৰথম কি হৈছে স্ত্ৰী ৰেণু কোষ কেন্দ্ৰ এটা সূত্ৰ বিভাজনৰ ফলত 2টা কোষ কেন্দ্ৰ সৃষ্টি হয়, আৰু কোষ কেন্দ্ৰবোৰ অ'কে কি হৈছে বিপৰীত মেৰুপিনে গতি কৰিছে, আৰু গতি কৰাৰ ফলত 2টা কোষ কেন্দ্ৰ 2 নিউক্লিয়েটেড যুক্ত ভ্ৰূণস্থলী সৃষ্টি হৈছে। অ'কে, ইয়াৰ পিছত পুনৰ 2টা সূত্ৰ বিভাজন হয়,
আৰু ইয়াৰ পাছত আকৌ কি হৈছে আৰু এবাৰ বিভাজন হৈছে আৰু দুবাৰ হয় বিভাজন কিন্তু ইয়াত তোমালোকে চোৱা 3 নম্বৰ ডায়েগ্ৰামত দুটা কোষৰ গঠনৰ পাছত আকৌ কি হৈছে সূত্ৰ বিভাজন তাৰ মানে মাইটোসিছ ডিভিজন হৈছে আৰু ইয়াৰ ফলত 4টা কোষ কেন্দ্ৰ গঠন হৈছে 4 কোষ কেন্দ্ৰযুক্ত স্ত্ৰী ৰেণু কোষ তোমালোকে চাব পাৰা যে 4টা কোষ ইয়াত গঠন হৈছে স্ত্ৰী ৰেণু কোষ 4টা গঠন হৈছে আৰু এই 4টা কোষ কেন্দ্ৰযুক্ত স্ত্ৰী ৰেণু কোষ ওকে সো ইয়াৰ পিছত পুনৰ 2 সূত্ৰ বিভাজনৰ ফলত ক্ৰমে 4 কোষ কেন্দ্ৰ 4 নিউক্লিয়েটেড আৰু 8 কোষ কেন্দ্ৰ 8 নিউক্লিয়েটেড যুক্ত ভ্ৰূণস্থলী সৃষ্টি হয় সো এইদৰে কি হয় 4 কোষ কেন্দ্ৰযুক্ত ভ্ৰূণস্থলী তাৰ পাছত 8টা কোষ কেন্দ্ৰযুক্ত ভ্ৰূণস্থলীৰ সৃষ্টি হয় তোমালোকে ইয়াত চোৱা এই ডায়াগ্ৰামটো চোৱা প্ৰথমত কি আছিলে দুটা কোষ কেন্দ্ৰযুক্ত ভ্ৰূণস্থলী তাৰ পাছতো হৈছে 4টা কোষ কেন্দ্ৰযুক্ত ভ্ৰূণস্থলী তাৰ পাছত হৈছে 8টা কোষ কেন্দ্ৰযুক্ত ভ্ৰূণস্থলী দেখিছা নাই ওকে সো চালা যে 8টা কোষ কেন্দ্ৰযুক্ত ভ্ৰূণস্থলী কিদৰে গঠন হৈছে 8টা কোষ কেন্দ্ৰযুক্ত অৱস্থাৰ পিছত স্ত্ৰী লিংগধৰ উদ্ভিদ বা ভ্ৰূণস্থলীত কোষবেৰ বিলাকৰ সৃষ্টি হয় এতিয়া কোৱা হৈছে যে 8টা কোষ কেন্দ্ৰ যেতিয়া গঠন হৈ যায় এই অৱস্থাৰ পাছতে ভ্ৰূণস্থলীত কোষবেৰ বিলাকো সৃষ্টি হয় ওকে সো 8টা কোষ কেন্দ্ৰৰ ভিতৰত 6টাকে আগুৰি কোষবেৰ সৃষ্টি হৈ কোষলৈ ৰূপান্তৰিত হয় আৰু দেখা গৈছে যে 8টা কোষ কেন্দ্ৰৰ ভিতৰত 6টাহে কি হৈছে 6টা কোষ কেন্দ্ৰৰ চাৰিফিনে কোষবেৰ গঠন হয় আৰু এই কোষবেৰ গঠন হোৱাৰ লগে লগে সেই এটা কোষ কেন্দ্ৰ এটা কোষলৈ ৰূপান্তৰিত হৈ যায় ওকে সো তোমালোকে দেখিছা নাই ইয়াত কিদৰে কোষবেৰ গঠন হোৱাৰ পাছতে হিয়তি এটা কোষৰ নিচিনা বৈশিষ্ট্য দেখাইছে আৰু বাকি দুটা কোষ কেন্দ্ৰ চোৱা মাজত আছে বাকি ভ্ৰূণস্থলীৰ মাজত থকা ধ্ৰুৱীয় কোষ কেন্দ্ৰ দুটা এটা ডাঙৰ কেন্দ্ৰীয় কোষৰ ভিতৰতে সোমাই থাকে আৰু তোমালোকে ইয়াত চাইছা নাই লেবেল কৰা আছে দুটা ধ্ৰুৱীয় কোষ কেন্দ্ৰ এই মাজত দুটা চাইছা নাই এই মাজত দুটা কোষ কেন্দ্ৰ কি হৈ যায় এই ডাঙৰ কোষটো যাক আমি কেন্দ্ৰীয় কোষ বুলি কৈছোঁ ইয়াৰ মাজতে হিয়তি তাতে সোমাই থাকে ওকে আৰু তোমালোকে চোৱা ইয়াত বাকি 6টা কোষ গঠন হৈছে প্ৰতিপাদ কোষ সমষ্টি তলত চোৱা 3টা আছে আৰু ওপৰত চোৱা এটা হৈছে ডিম্বাণু আৰু বাকি দুটা চোৱা সহকাৰী কোষ ডিম্বক ৰন্ধ্ৰৰ ফালে থকা 3টা কোষৰ গোটটোক তোমালোকে চোৱা ডিম্বক ৰন্ধ্ৰৰ দিশৰ ফিনে ওকে সো ডিম্বক ৰন্ধ্ৰৰ দিশৰ ফিনে থকা 3টা কোষৰ গোটকে গৰ্ভযন্ত্ৰ বোলা হয় এই ওপৰত 3টা গৰ্ভযন্ত্ৰ বুলি কোৱা হয় চোৱা ডিম্বক ৰন্ধ্ৰৰ দিশত 3টা কোষ আছে এই 3টা কোষক একেলগে গৰ্ভযন্ত্ৰ বোলা হয় ইয়াৰ গঠন হয় এটা ডিম্বাণু চাইছানে এটা ডিম্বাণু এক্সেল বুলি কোৱা হয় আৰু দুটা সহকাৰী কোষ দেখিছা নাই সিনাৰ্জিড বুলি কোৱা হয় ইয়াৰ দ্বাৰা গঠন হৈছে সো এই 3টাকে কোৱা হৈছে গৰ্ভযন্ত্ৰ ওকে সো এতিয়া আমি কি গম পালো যে 8টা কোষ কেন্দ্ৰযুক্ত অৱস্থাৰ পাছতে কি হয় ভ্ৰূণস্থলীৰ কোষবেৰৰ বিলাক গঠন হয় আৰু 8টা কোষ কেন্দ্ৰৰ ভিতৰত 6টা কোষ কেন্দ্ৰৰ চাৰিফিনে কি হয় যায় কোষবেৰ গঠন হয় আৰু কোষবেৰ এবাৰ গঠন হোৱাৰ পাছত সেইবোৰে কোষৰ নিচিনা বৈশিষ্ট্য দেখায় আৰু 6টা কোষ গঠন হৈছে 3টা কোষ হৈছে ডিম্বক ৰন্ধ্ৰৰ দিশত আৰু এই 3টা কোষ লগ লাগি হিয়তক কোৱা হয় গৰ্ভযন্ত্ৰ কোনটো কোষ ডিম্বাণু আৰু দুটা সহকাৰী কোষ আৰু বাকি 3টা কোষ কি হৈছে
প্ৰতিপাদ কোষ সমষ্টি, যোনবোৰ কি হ'ব ডিম্বক ৰন্ধ্ৰৰ দিশৰ বিপৰীত ফিনে থাকিব। অ'কে, আৰু 8টা কোষকেন্দ্ৰ, 2টা কোষকেন্দ্ৰ কি হৈ যায় মাজতে থাকে, কেন্দ্ৰীয় কোষৰ মাজতে থাকে, আৰু ইয়াৰ বাবে সিহঁতি হৈছে ধ্ৰুৱীয় কোষকেন্দ্ৰ। অ'কে, সহকাৰী কোষ দুটা ডিম্বক ৰন্ধ্ৰৰ ফালে কিছু ফুলি থাকে। তোমালোকে দেখিছানে? এতিয়া এই চিত্ৰটোত চোৱা, ডিম্বক ৰন্ধ্ৰৰ দিশত তলত চোৱা যে সহকাৰী কোষ দুটা ডিম্বক ৰন্ধ্ৰৰ ফালে কিছু ফুলি থাকে, আৰু ইয়াকে কোৱা হয় সূত্ৰাকাৰ যন্ত্ৰ। ইয়াত চোৱা চিহ্ন কৰা হৈছে সূত্ৰাকাৰ যন্ত্ৰ, আৰু অলপ সিহঁতি ফুলি আছে। অ'কে, আৰু ইয়াৰ কাৰ্য কি হয়, ই পুং নলিকাক ডিম্বাণুৰ দিশৰ পথ নিৰ্দেশনা দিয়ে। আৰু সূত্ৰাকাৰ যন্ত্ৰ ইয়াৰ কামেই হৈছে যে পুং নলিকাক ডিম্বাণুৰ পিনে নিৰ্দেশ কৰি দিয়া, যে পুং নলিকাৰ যেতিয়া নিষেচনৰ পদ্ধতি সংগঠিত হ'ব, অ'কে, যেতিয়া পুং জননকোষ আৰু স্ত্ৰী জননকোষৰ মিলনৰ সময় আহিব, তাৰ আগতে কি হ'ব, এই কাৰ্যটো হয়, আৰু এই কাৰ্যৰ বাবে কি হ'ব, সূত্ৰাকাৰ যন্ত্ৰই সহায় কৰে। কাক? পুং নলিকাক। পুং নলিকাই কি কৰিব, পৰাগৰেণু, অ'কে, পৰাগৰেণু, বা আমি ক'ব পাৰোঁ যে পুং জননকোষক কি কৰিব, ডিম্বাণুৰ ওচৰলৈ লৈ আহিব, আৰু এই কামটোত সূত্ৰাকাৰ যন্ত্ৰই সহায় কৰি দিয়ে। অ'কে, ডিম্বক মূলৰ দিশে, এতিয়া চোৱা ডিম্বক মূল সদায় ডিম্বক ৰন্ধ্ৰৰ বিপৰীত ফিনে থাকে, আৰু এতিয়া চোৱা ডিম্বক মূলৰ দিশ, চিত্ৰটো চোৱা, দিশে থকা কোষ তিনিটাক প্ৰতিপাদ কোষ সমষ্টি বা এণ্টিপডেলছ বুলি কোৱা হয়। 3টা কোষ চোৱা, ইয়াত স্পষ্ট দেখুওৱা হৈছে প্ৰতিপাদ কোষ। গুপ্তবীজী উদ্ভিদৰ এটা পুৰঠ আদৰ্শ ভ্ৰূণস্থলীৰ যদিও 8টা কোষকেন্দ্ৰযুক্ত, অ'কে, 8 নিউক্লিয়েটেড, কিন্তু 7টাহে কোষ বা 7 চেল্ড থাকে। অ'কে, চ' এতিয়া তোমালোকে কাউণ্ট কৰিব পাৰা, ইয়াত কাউণ্ট কৰিব পাৰা যে টোটেল কেইটা কোষকেন্দ্ৰ আছে, 8টা কোষকেন্দ্ৰ আছে। ওপৰত 3টা কোষকেন্দ্ৰ, তলত চোৱা 3টা, আৰু মাজত আছে 2টা ধ্ৰুৱীয় কোষকেন্দ্ৰ। অ'কে, কিন্তু কোষ কেইটা আছে, ওপৰত 3টা, তলত 3টা, আৰু মাজৰ এটা কেন্দ্ৰীয় কোষ। তেতিয়াহ'লে কেইটা হ'ল, 7টা। অ'কে, চ' এইদৰে কি হয়, ভ্ৰূণস্থলীৰ বিকাশ হয়, আৰু এইটোৱে হৈছে সম্পূৰ্ণ ভ্ৰূণস্থলী। অ'কে, চ' এইদৰে কি হৈ যায়, সপুষ্পক বা গুপ্তবীজী উদ্ভিদৰ ক্ষেত্ৰত এটা পুৰঠ আদৰ্শ ভ্ৰূণস্থলী গঠন হয়, আৰু এটা আদৰ্শ ভ্ৰূণস্থলীৰ 8টা কোষকেন্দ্ৰযুক্ত, কিন্তু 7টা কোষে থাকে। অ'কে, চ' আশা কৰিছোঁ তোমালোকে বুজি পালা। আৰু এবাৰ তোমালোকে এইখিনি কথা ভালকৈ এবাৰ শুনিবা, চাবা, তাৰপিছত নোট ডাউন কৰিবা, আৰু প্ৰতিটো লাইন এবাৰ ভালকৈ মনোযোগ দি পঢ়িবা। অ'কে, চ' থেংক ইউ এণ্ড হেভ এ গুড ডে।